পিটিচিৰ নিৰ্বাচনৰ শেষৰ 4 দিন ময়ো লাগিব নোৱাৰিলোঁ। আমি সকলোবোৰ অলপমান দূৰে দূৰে থাকিবলগীয়া হ'ল। গতিকে নিৰ্বাচনৰ শেষৰ কেইদিনৰ পৰ্যালোচনা মই এতিয়ালৈকে কৰিব পৰা নাই, কাৰণ অসমত জুবিন গাৰ্গৰ ঘটনাটোক লৈ ইমান এটা পৰিৱেশ সৃষ্টি হ'ল যে মই এতিয়াও বহি পেলাই কাৰো লগত কথাও পাতিব সময় পোৱা নাই। গতিকে আজি এটা ভাল দিন, লাহে লাহে ইলেকশ্যনৰ বিষয়ে বা আন বিষয়ে আলোচনা কৰি থাকিম। পিটিচিৰ নিৰ্বাচনৰ শেষৰ 4 দিন ময়ো লাগিব নোৱাৰিলোঁ। আমি সকলোবোৰ অলপমান দূৰে দূৰে থাকিবলগীয়া হ'ল। গতিকে নিৰ্বাচনৰ শেষৰ কেইদিনৰ পৰ্যালোচনা মই এতিয়ালৈকে কৰিব পৰা নাই, কাৰণ অসমত জুবিন গাৰ্গৰ ঘটনাটোক লৈ ইমান এটা পৰিৱেশ সৃষ্টি হ'ল যে মই এতিয়াও বহি পেলাই কাৰো লগত কথাও পাতিব সময় পোৱা নাই। গতিকে আজি এটা ভাল দিন, লাহে লাহে ইলেকশ্যনৰ বিষয়ে বা আন বিষয়ে আলোচনা কৰি থাকিম। পিটিচিৰ নিৰ্বাচনৰ শেষৰ 4 দিন ময়ো লাগিব নোৱাৰিলোঁ। আমি সকলোবোৰ অলপমান দূৰে দূৰে থাকিবলগীয়া হ'ল। গতিকে নিৰ্বাচনৰ শেষৰ কেইদিনৰ পৰ্যালোচনা মই এতিয়ালৈকে কৰিব পৰা নাই, কাৰণ অসমত জুবিন গাৰ্গৰ ঘটনাটোক লৈ ইমান এটা পৰিৱেশ সৃষ্টি হ'ল যে মই এতিয়াও বহি পেলাই কাৰো লগত কথাও পাতিব সময় পোৱা নাই। গতিকে আজি এটা ভাল দিন, লাহে লাহে ইলেকশ্যনৰ বিষয়ে বা আন বিষয়ে আলোচনা কৰি থাকিম। পিটিচিৰ নিৰ্বাচনৰ শেষৰ 4 দিন ময়ো লাগিব নোৱাৰিলোঁ। আমি সকলোবোৰ অলপমান দূৰে দূৰে থাকিবলগীয়া হ'ল। গতিকে নিৰ্বাচনৰ শেষৰ কেইদিনৰ পৰ্যালোচনা মই এতিয়ালৈকে কৰিব পৰা নাই, কাৰণ অসমত জুবিন গাৰ্গৰ ঘটনাটোক লৈ ইমান এটা পৰিৱেশ সৃষ্টি হ'ল যে মই এতিয়াও বহি পেলাই কাৰো লগত কথাও পাতিব সময় পোৱা নাই। গতিকে আজি এটা ভাল দিন, লাহে লাহে ইলেকশ্যনৰ বিষয়ে বা আন বিষয়ে আলোচনা কৰি থাকিম। পিটিচিৰ নিৰ্বাচনৰ শেষৰ 4 দিন ময়ো লাগিব নোৱাৰিলোঁ। আমি সকলোবোৰ অলপমান দূৰে দূৰে থাকিবলগীয়া হ'ল। গতিকে নিৰ্বাচনৰ শেষৰ কেইদিনৰ পৰ্যালোচনা মই এতিয়ালৈকে কৰিব পৰা নাই, কাৰণ অসমত জুবিন গাৰ্গৰ ঘটনাটোক লৈ ইমান এটা পৰিৱেশ সৃষ্টি হ'ল যে মই এতিয়াও বহি পেলাই কাৰো লগত কথাও পাতিব সময় পোৱা নাই। গতিকে আজি এটা ভাল দিন, লাহে লাহে ইলেকশ্যনৰ বিষয়ে বা আন বিষয়ে আলোচনা কৰি থাকিম। পিটিচিৰ নিৰ্বাচনৰ শেষৰ 4 দিন ময়ো লাগিব নোৱাৰিলোঁ। আমি সকলোবোৰ অলপমান দূৰে দূৰে থাকিবলগীয়া হ'ল। গতিকে নিৰ্বাচনৰ শেষৰ কেইদিনৰ পৰ্যালোচনা মই এতিয়ালৈকে কৰিব পৰা নাই, কাৰণ অসমত জুবিন গাৰ্গৰ ঘটনাটোক লৈ ইমান এটা পৰিৱেশ সৃষ্টি হ'ল যে মই এতিয়াও বহি পেলাই কাৰো লগত কথাও পাতিব সময় পোৱা নাই। গতিকে আজি এটা ভাল দিন, লাহে লাহে ইলেকশ্যনৰ বিষয়ে বা আন বিষয়ে আলোচনা কৰি থাকিম।